দিনটোৱে দে ৰাতিও দে ইমান কেঁচা ধান কাটি আমাৰ অসুবিধা হৈছে যে আমি ধান জাষ্ট কাটিছো, কাটিলেও তথাপি আমি ঘৰত ল'ব পৰা নাই, ৰ'দ দিব পৰা নাই। কি কৰিম আমি? মৰাপাট খেতিখিনি তাৰ পুৰা বেয়া হৈ গ'ল। এইখিনিতো আমি কি ক'ম? চৰকাৰক কি আহ্বান কৰিব? আমাৰ চৰকাৰক আমি কওঁ এইটো যেন আমাক আহ্বান কৰে। অসুবিধা আমাৰ বানপানীৰ যদিও অসুবিধা হয় আমি কেনেকৈ চলিম? একদম কেঁচা ধান কাটি আছো, কাটি পিছত আমি ল'ব পৰা নাই, ঘৰত নাই, ৰ'দ নাই, কিবা নাই। আৰু মৰাপাট খেতিও একদম শেষ, বানপানীত খাই পেলাল আমাক। দিনটোৱে দে ৰাতিও দে ইমান কেঁচা ধান কাটি আমাৰ অসুবিধা হৈছে যে আমি ধান জাষ্ট কাটিছো, কাটিলেও তথাপি আমি ঘৰত ল'ব পৰা নাই, ৰ'দ দিব পৰা নাই। কি কৰিম আমি? মৰাপাট খেতিখিনি তাৰ পুৰা বেয়া হৈ গ'ল। এইখিনিতো আমি কি ক'ম? চৰকাৰক কি আহ্বান কৰিব? আমাৰ চৰকাৰক আমি কওঁ এইটো যেন আমাক আহ্বান কৰে। অসুবিধা আমাৰ বানপানীৰ যদিও অসুবিধা হয় আমি কেনেকৈ চলিম? একদম কেঁচা ধান কাটি আছো, কাটি পিছত আমি ল'ব পৰা নাই, ঘৰত নাই, ৰ'দ নাই, কিবা নাই। আৰু মৰাপাট খেতিও একদম শেষ, বানপানীত খাই পেলাল আমাক।